তো গাইজ ব'লক আজি পচলাৰে মাছৰ মূৰ বনাওঁ। প্ৰথমতে পচলাখিনি ভালদৰে এনেকৈ মিহি মিহিকৈ কাটি ল'ব। তাৰপিছতে গোটা পিঁয়াজ ল'ব, এটা কাটি মিহি মিহিকৈ, জিৰা ল'ব, তেজপাত ল'ব, জলকীয়া ল'ব আৰু অলপ আদা নহৰু পেষ্ট। লগতে মই মটৰ অলপ দিছোঁ, মই মটৰ খাই ভাল পাওঁ। আপোনালোকে দিলেও দিব, নিদিলেও কথা নাই। মচুৰ দাইল কেইটামান লৈ লৈছোঁ, দিলে তৰকাৰীখিনি অলপ ডাঠ হয়। সেয়া মাছ দুচকল মাছৰ এটা ফ্ৰাই কৰি লৈছোঁ, মাছৰ মূৰ এটা দেখিছেনে কেনেকৈ। এয়া কেৰাহীখনত তেল দিলোঁ, সেয়া তেল গৰম হৈছে প্ৰায়। তাতে এতিয়া জিৰাকেইটা দি দিম। দেখিছে কেনেকৈ ফুটিছে জিৰাকেইটা। তাৰপিছত মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। আদাখিনি এনেকৈ লৰাই দিব, যাতে ভালদৰে তেলখিনি বস্তুখিনি মিহলি হৈ যায়। তাৰপিছতে আদা নহৰু পেষ্টখিনি তাতে দি দিব। জলকীয়াকেইটা দি দিব, তেনেকৈ তেজপাতকেইটা দি ভালদৰে আদাখন দি লৰাই দিব, যাতে ভালদৰে মছলাখিনি ভাজ খায়। মছলাখিনি প্ৰায় ভাজ খোৱা হৈছে। তাৰপিছতে তাতে এনেকৈ পচলাখিনি দি দিব মজীয়া ধৰণে। তাতে অলপ হালধি গুড়ি দিব, সোৱাদ অনুসাৰে অলপ নিমখ দি দিব। তাৰপিছতে গোটেইখিনি হালধি নিমখখিনি ভালদৰে পচলাখিনিত লাগি যোৱাকৈ হাতেৰে এখন দি ভালকৈ লৰাই দিব। দেখিছে কেনেকৈ মই লৰাই দিছোঁ। ইয়াত গোটেইখিনি ভালদৰে পচলাখিনি লাগি ধৰিছে হালধি নিমখখিনি। ভালদৰে এনেদৰে পচলাখিনি লৰাই মেলি কেইমিনিটমানৰ কাৰণে পচলাখিনি ভালকৈ সিজিবৰ কাৰণে এনেকৈ ঢাকি দিব। দেখিছে পচলাখিনি সেয়া ভালদৰে সিজিবলৈ লৈছে। সেইখিনি পচলাখিনি ভালদৰে সিজাৰ পিছত তাতে সেয়া ধুই লোৱা মচুৰ দাইলখিনি তাতে দি দিব। তাতে মটৰখিনি দিব, আকৌ হাতাখন দি ভালদৰে গোটেইখিনি মিক্স কৰি দিব। ভালদৰে গোটেইখিনি মিক্স হোৱাৰ পিছত আকৌ বস্তুখিনি ভালদৰে সিজিবৰ কাৰণে ঢাকন লগাই গেছটো চিমত দি দিব। গোটেইখিনি সেয়া দেখিছে মিক্স হৈ গৈছে। দেখিছে ভালদৰে এতিয়া সিজি গৈছে। তাতে অলপমান পানী দি দিব, যাতে বস্তুখিনি ভালকৈ গ্ৰেভি টাইপ বনে। আদাখন দি ভালদৰে এনেদৰে মদিয়াৰ দৰে লৰাই দিব। ভালদৰে এনেকৈ লৰাই দি এতিয়া গেছটো স্লিমত দি আকৌ এইখিনি সিজিবৰ কাৰণে 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিব। এয়া পচলাখিনি ভালদৰে সিজিবলৈ লৈছে। তাতে এতিয়া মাছৰ মূৰকেইটা দি হাতাখন দি এনেকৈ থেকিচি মূৰকেইটা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি গুড়ি কৰি দিব। এনেই কৈছোঁ গাইজ, নিদিব। মই নতংগী কৰোঁতে মাছৰ মূৰকেইটা পিছত খাবৰ সময়ত বিচাৰি নাপালোঁ, সেইকাৰণে লাহেকৈ লৰাই ধুনীয়াকৈ দি দিব। তো বন্ধুসকল, ৰেচিপিটো আজিলৈ ইমানেই।
যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ৰেচিপিটো ঘৰত আপোনালোকে সকলোৱে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক ক'বলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই বাই থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে